আমি ডিব্ৰুগড়ত আছো আজি বৰ্তমান ধুনীয়াকে চাওক প্ৰথম অভাৰব্ৰিজ এখন ধুনীয়া অভাৰব্ৰিজখন চাওক এইখন হ'ল আমাৰ মানকটা ৰোডৰ যিটো পুলিচ পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে ফলে বাজাৰ পুলিচ পইণ্টৰ পৰা ষ্টাৰ্ট হৈ মানকটা ৰোডৰ ডিব্ৰুগড়ৰ সুন্দৰ এটা নতুন চিন এখন অতি পুৰণি দলং যিখন নেকি ভাঙি পিনে আকৌ নতুনকে বনোৱা হ'ল গতিকে ইয়াৰ সৌন্দৰ্যতা আৰু বৃদ্ধি পালে আৰু এখন হয়তো অসমৰে প্ৰথম বা দ্বিতীয় দলং হ'ব পাৰে যেহেতু এখন আগতে ইটাৰ আছিলে সম্পূৰ্ণ ইটাৰে নিৰ্মাণ কৰা আছিলে কিন্তু বৰ্তমান ইয়াক নতুনকৈ ইয়াক গঢ়া হ'ল এতিয়া এখন অতি সুন্দৰ আকৰ্ষণীয় এখন অভাৰব্ৰিজ পুৰণীয়া হেতু যাক বোলা হয় ইয়াৰ পিছতে মই ডিব্ৰুগড় সৌন্দৰ্য বৃদ্ধি কৰা আৰু আন এখন দলঙৰ ফালে আপোনালোকক আগবঢ়াই লৈ গৈ আছো এয়া চাই যাও আমি আগবাঢ়ি গৈ আছো এতিয়া খন্তেক পিছতে আমি শংকৰদেৱ চিকিৎসালয় পাম যেখন নেকি আমাৰ উজনিৰ সমূহ ৰোগীসকলৰ বাবে সুন্দৰ চিকিৎসালয়